নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ আৰু যাৰ ফলত কৰ্মচাৰীসকলে তেওঁলোকে উপকৃত হ'বলৈ গৈ আছে আৰু এই সম্পৰ্কে এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে চাবিদসকলে আপোনালোকে চাব য'ত আপোনাৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেঞ্চন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক শেহতীয়া খবৰ আৰু যিটো আপোনালোকৰ এয়া চাব ডেটটো তাৰমানে আজিৰ পৰা 2-3 দিন আগৰ কেইদিনমান আগৰ এক শেহতীয়া খবৰ এয়া 18 জুন 2024 তাৰিখৰ আৰু এই জাননী মতে এতিয়াৰ পৰা আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে যি লিভ পায় ছুটি পায় সেই চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ লিভ 1972 সেয়া আপোনাৰ সংশোধন কৰা হৈছে এয়া 2024 চনত এক সংশোধনী আনিছে লিভৰ ক্ষেত্ৰত আৰু এতিয়াৰ পৰা আপোনাৰ যদিহে আপোনাৰ কোনো কৰ্মচাৰীয়ে আপোনাৰ চেৰগেচি হিচাপে যদিহে তেওঁলোকে ল'ৰা ছোৱালী লয় তেনেস্থলত তেওঁলোকে 180 দিনৰ দুটা সন্তানৰ ক্ষেত্ৰত তেওঁলোকে ছুটি লাভ কৰিব ঠিক তেনেদৰে আন এক নিয়মৰ সংশোধন কৰা হৈছে এতিয়াৰ পৰা চেৰগেচি মাদাৰসকলেও তেওঁলোকে ল'ৰা ছোৱালী চোৱাৰ বাবদ তেওঁলোকে চোৱা-চিতাৰ বাবদো তেওঁলোকে ছুটি লাভ কৰিব আৰু ঠিক তেনেদৰে চেৰগেচি মাদাৰসকলৰ লগতে আপোনাৰ পুৰুষ কৰ্মচাৰীসকলেও তেওঁলোকে 15 দিনৰ পেটাৰ্নিটি লিভ মানে ছুটি লাভ কৰিব আৰু হে ছুটি সম্পৰ্কীয় আপোনাৰ চেৰগেচি মাদাৰ আৰু ফাদাৰসকলৰ ক্ষেত্ৰত এই নিয়ম আপোনাৰ সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা 180 দিন মহিলা কৰ্মচাৰী আনহাতে পুৰুষ কৰ্মচাৰীসকলে 15 দিনৰ লগতে সন্তান চোৱা চিতাৰ বাবদত তেওঁলোকে ছুটি লাভ কৰিব আৰু ইয়াৰ লগতে আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ এয়া চাওক দিছপুৰত আৰম্ভ শুনানি গ্ৰহণ পৰ্ব আৰ্জিত ছুটি লাভৰ দিশে শিক্ষক সমাজ আৰু এই সম্পৰ্কে আপোনাৰ দিছপুৰৰ জনতা ভৱনত এক বৈঠক অনুষ্ঠিত হৈ যায় আৰু সেই বৈঠকত আপোনাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া তাত উপস্থিত থাকে আৰু সেয়েহে আপোনাৰ চৰকাৰী আঁচনিত যি শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটি বৃদ্ধিৰ বিষয়ক লৈ জনতা ভৱনত শুনানিৰ অন্তত চৰকাৰী পক্ষই আন ৰাজ্যসমূহত শিক্ষক কৰ্মচাৰীয়ে কেনেদৰে ছুটি লাভ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰ্জিত ছুটি কিমান দিন লাভ কৰে আদি তথ্য সংগ্ৰহ কৰাৰ বিষয়ে কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিক অৱগত কৰে ইফালে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিয়ে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ শিক্ষকসকল ৰেলৱে শিক্ষা সেৱাৰ শিক্ষকসকল লগতে বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষকে 30 দিনৰ যি আৰ্জিত ছুটি লাভ কৰাৰ তথ্য সেয়া শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বীক দাখিল কৰে যে অন্যান্য কেন্দ্ৰীয় শিক্ষক কৰ্মচাৰীসকলেও তেওঁলোকে 30 দিনৰ আৰ্জিত ছুটি লাভ কৰে আৰু সেই শুনানিত সেই আপোনাৰ তথ্যসমূহ দাখিল কৰা হয় আৰু যাৰ ফলত অচিৰেই অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক জাননী আপোনাৰ প্ৰেৰণ হ'ব আৰু তাৰ ফলত অসমৰ শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে 30 দিনৰ আৰ্জিত ছুটি পাবলৈ সক্ষম হ'ব আৰু এয়া নিশ্চয় তেওঁলোকৰ কাৰণে ভাল খবৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সকলোকে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম।